নিন্দা কৰি পৰাজয় বৰণ কৰিছে। এতিয়া এইটো পৰিস্থিতিৰ পৰা AIPF দলে কেনেকৈ পুনৰ্জীৱিত হ'ব বা কামবেক কৰিব? চাওক, প্ৰথম কথা হ'ল আমি এতিয়া ৰাইজৰ মতামত গ্ৰহণ কৰি আছোঁ। সমগ্ৰ অসমত আমাৰ বিধায়কসকলেই হওক বা কেন্দ্ৰীয় নেতৃবৃন্দ, আমি কৈছোঁ যে আমি ৰাইজৰ ওচৰত যাম। আমাৰ ভোটাৰ আৰু সৰ্বসাধাৰণ আমাৰ কৰ্মী বা ভোটাৰ ৰাইজৰ পৰা আমি মতামত ল'ম যে তেওঁলোকে কিয় আমাক এইবাৰ ভোট নিদিলে, আমাৰ ক'ত ভুল আছিল। আৰু আমি প্ৰথমতে মেণ্ডেটটো মানি লৈছোঁ, ৰাইজে যি জনাদেশ দিছে আমি মানি লৈছোঁ। আৰু আমি ৰাইজৰ পৰা মতামত ল'ম, আপোনালোকে আমাক ক'ত বেয়া পালে, আমাৰ কি ভুল হ'ল। সেই ভুলবিলাক ৰাইজে যিখিনি আমাক ক'ব, সেই ভুলখিনি আমি পৰ্যালোচনা কৰি আমি সেইখিনিৰ পৰা সংশোধন হোৱাৰ কাৰণে পণ লৈছোঁ। যে আমাৰ যদি আমাৰ দলৰ কোনোবা নেতা কৰ্মী যদি দোষী বা ৰাইজে বেয়া পায়, লাগিলে আমি যদি মই দোষী হয় মই আঁতৰি দিম, বা কোনোবা দোষী হয় তেওঁক আঁতৰাই হ'লেও ৰাইজে যাক ভাল পায় জনপ্ৰিয় নেতা তেওঁলোকে আমি আনি পেলাই আগশাৰীত দিব বিচাৰিম। আৰু তাৰ লগে লগে আমাৰ য'ত য'ত ভুল হৈছে সেইখিনি যাতে ভৱিষ্যতে কেতিয়াও নহয়, আমি ৰাইজক ক'ম যে এইখিনি ভুল আপোনালোকে দেখুৱাই দিছে, আমাৰ ভুল আমি ভৱিষ্যতে এই ভুলবিলাক আৰু নকৰোঁ। আপোনালোকে আমাৰ লগত থাকক, আমি সদায় আপোনালোকৰ আপদে বিপদে সদায় আছোঁ। আৰু লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে আমাৰ এই দলটো হৈছে, আৰু এই দলটো জীয়াই ৰাখিব লাগিব যাতে বিশেষ এই সংখ্যালঘু আৰু আদিবাসী SC ST মানুহক যাতে ফুটবলৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে আমাৰ দল সদায় থাকিব। এই কথাখিনি আমি যেতিয়া নতুন উদ্যমৰে ভুল সংশোধন কৰি নতুন প্ৰত্যয়েৰে আমি যেতিয়া ৰাইজৰ ওচৰত যাম, আমাৰ বিশ্বাস আছে ৰাইজে আমাক আঁকোৱালি ল'ব। আমাক যিসকলে বেয়া পাই গালি পাৰিছিল তেওঁলোকে আমাক সাৱটি ল'ব। আৰু এইবাৰৰ পৰা আমি শিক্ষা পালোঁ, কোনো ৰাজনৈতিক দলৰ কাৰণে কেতিয়াবা এনেকুৱা শিক্ষা লোৱাৰ এটা অৱসৰ আহিবও লাগে। আমি ভাবোঁ এইবাৰ যিটো শিক্ষা আমি পালোঁ, এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ। আৰু এই সুযোগ সদ্ব্যৱহাৰ কৰি আমি ভৱিষ্যতে দলটোক পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰি আমি অসমত প্ৰতিষ্ঠিত কৰাৰ এটা সুবিধা লাভ কৰিছোঁ। আৰু আমি এই সুবিধা পূৰ্ণ উদ্যমে আমি এই সুযোগ গ্ৰহণ কৰাৰ কাৰণে বদ্ধপৰিকৰ। কংগ্ৰেছৰ